আছে ৰাতিপুৱাৰ পৰা হয় এই মুহূৰ্তত মই উপস্থিত আছো গোলাঘাট জিলাৰ মৰঙী বকিয়াল অঞ্চলত আৰু বকিয়াল অঞ্চলত দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা সতীৰ্থই দেখুৱাব এটা বন্যহস্তী চাহ বাগিচাৰ যি নলা সেই নলাত বন্যহস্তী পোৱালি পৰিল আৰু তাৰ পিছতে বন বিভাগে জেচিবি সহায়ত যদিও হাতীটো উঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে কিন্তু যিগৰাকী বন্যহস্তীটোৰ পোৱালিটোৰ যিগৰাকী মাক সেই মাক গৰাকী ইতিমধ্যে জেচিবি খনৰ লগত সমান্তৰালভাৱে বন্যহস্তীৰ পোৱালিটো উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু যাৰ বাবে বন বিভাগে যি জেচিবি আনিছিলে সেই জেচিবি খনে হাতী পোৱালিটো উঠাবলৈ আচলতে দুমূৰত পৰিছে বুলি ক'ব লাগিব কাৰণ জেচিবি খনৰ সমান্তৰালভাৱে বন্যহস্তীজনীও সেই পোৱালিটো উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে গোলাঘাট জিলা বন বিভাগৰ বহু সংখ্যক বন বিভাগৰ লোক আৰু আৰক্ষী লোক ইতিমধ্যে ঘটনাস্থলত উপস্থিত হৈছে কিন্তু বৰ্তমানে হাতী পোৱালিটো আবদ্ধ হৈ আছে মোৰ পৰিৱেশ কেমেৰা সতীৰ্থই দেখুৱাব কিদৰে বন্যহস্তীজনীও হাতীৰ পোৱালিটোক উঠাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে মোৰ লগত ইয়াৰ একাংশ স্থানীয় লোক আছে যদি সম্ভৱ হয় মই কথা পাতিব বিচাৰিম কেতিয়াৰ পৰা পৰি আছে মই ৰাতিপুৱা 4টাত আহিছো 4টা বজাৰ আগৰ পৰা পৰিছে মই খবৰ পাই আহিলো আৰু দেখিছো যে হাতী পোৱালিটো ইয়াত পৰি আছে মাকজনী অকমান আছে এতিয়া আমি উদ্ধাৰ কৰিবলৈ আহো পোৱালিটো চিঙি দিয়াত মাকজনী আকৌ দৈ যায় ইয়াত যি কাৰণে আমি উদ্ধাৰ কৰিব পৰা নাই এতিয়া জেচিপি সহায়ত উদ্ধাৰ কৰাৰ চেষ্টা কৰিছো কিন্তু মাকজনী পোৱালিটোক এৰি নিদিয়ে সেইটো কাৰণে মানে উদ্ধাৰ কৰাত অকমান অসুবিধা হৈছে যোৱা নিশাও পৰিছিলে নেকি গাঁতত যোৱা নিশাটোৰ কথা মই ক'ব নোৱাৰো কিন্তু আজিহে মানে ইয়াত হেৰি কৰিছে কেলে কি এই জাকটো আজিহে ৰাতি আহি পাইছে ইয়ালৈ হয় নিশ্চয়কৈ খাদ্যৰ সন্ধানত ওলাই আহি মোৰ কেমেৰা সতীৰ্থ যদি সম্ভৱ হয় পুনৰ সেইসমূহ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে খাদ্যৰ সন্ধানত ওলাই আহি এনেদৰে জনাঞ্চলত বিচৰণ কৰি থকাৰ সময়তে যিটো বন্যহস্তী সেই বন্যহস্তীটোৰ পোৱালিটো আচলতে গাঁতত পৰে আৰু তাৰ পিছতে বন্যহস্তীজনীয়ে বহু সময় চেষ্টা অব্যাহত ৰাখে যদিও তাৰ পিছতে স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এখন জেচিবি সহায়ত হাতী পোৱালিটো গাঁতটো খান্দি উঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে যদি কিন্তু বৰ্তমান পৰ্যন্ত সফল হোৱা নাই আৰু সমান্তৰালভাৱে বন্যহস্তী পোৱালিটোৰ যিগৰাকী মাক সেই মাক গৰাকীও আচলতে চেষ্টা অব্যাহত ৰাখিছে যাৰ বাবে বন বিভাগৰ বহুত সময়ত বন বিভাগৰ অসুবিধাত পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে গোলাঘাট জিলা বন বিভাগৰ বহু লোক ইয়াত উপস্থিত হৈছে মই আৰু অলপ কথা জানিব বিচাৰিম কেতিয়াৰ পৰা জেচিবি আহিলে বন বিভাগলৈ বন বিভাগসকল ৰাতিপুৱা আপোনাৰ 5টামান বজাতে আহি উপস্থিত হৈছে আমাৰ যি লোকেল বন বিভাগ কিন্তু তেখেতলোকে অসুবিধা পাইছে কিয়নো যিজনী পোৱালি মানে ইয়াত এই বগানৰ নলাত ফচি আছে পোৱালিজনী মানে কিবা মানে অসুখ পাই মানে অলপ ক্ষীণাই গৈছে আৰু সেইকাৰণে মানে জোৰ পোৱা নাই আৰু গাঁতৰ পৰা উঠিব পৰা নাই কিমান ডাঙৰ পোৱালিটো সম্ভৱ 1.5-2 বছৰমান হ'ব পাৰে অনুমানিক হয় নিশ্চয়কৈ এনেদৰে বন বিভাগৰ লোকে বন্যহস্তীটোৰ যি পোৱালি সেই পোৱালিটো উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কিন্তু যদিও কিন্তু বৰ্তমানো আচলতে পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ